বকুৰ ২ নং কাৰিগাঁৱৰ হাছিনুদ্দিন আলীয়ে ২ নং কাৰিগাঁৱৰ যুৱক সংঘটোৰ পৰা প্ৰায় ৩ মাহ আগতে ১ লাখ টকা ধাৰলৈ লৈছিল। কিন্তু আজি ১ বছৰ উকলি যোৱাৰ পিছতো যুৱক সংঘটোক টকাখিনি পৰিশোধ নকৰি উক্ত সংগঠনটোৰ বিৰুদ্ধে হাছিনুদ্দিনে একাংশ পৰ্টেলত মনে সজা বাতৰি কৰি সংগঠনটোৰ কৰ্মীসকলক খুটখুৰ বুলি জহাই ফুৰে। বকুৰ নৱজ্যোতি যুৱ সংঘই দীৰ্ঘদিনৰ পৰাই দুখীয়া ৰাইজক বিপদত সহায় কৰি আহিছে। তেনে ক্ষেত্ৰত হাছিনুদ্দিন নামৰ যুৱকজনে সংগঠনটোৰ কৰ্মীসকলক সমাজৰ আগত ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি প্ৰতিপন্ন কৰিব বিচাৰিছে। সংগঠনটোৱে অতি সোনকালে ধাৰলৈ লোৱা টকাখিনি ঘূৰাই দিবলৈ আহ্বান জনায়। অন্যথা প্ৰশাসনৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে নৱজ্যোতি সংঘৰ সভাপতি সম্পাদকে। সভাপতি লগতে মই এজন জনাব মোকো আজি হয়তো সুৎখৰ বুলি পৰিচয় দিছে। আচলতে এতিয়ালৈকে কায়ো এজন সাক্ষী দিব নোৱাৰিব যে মই ১ টকা এটা সুদ খাইছোঁ, কিন্তু মোকো আজি সুৎখৰ বুলি পৰিচয় দিছে। তাৰ কাৰণত হয়তো মই আমাৰ আৰক্ষী চকীত ওচৰত সহায় লৈছোঁ যাতে অতি সোনকালে যাতে বিচাৰটো কৰি দিয়ে। হয়তো আমি বহুত মানুহক সহায় কৰিছোঁ, ইতিমধ্যে আমাৰ ইয়াতে প্ৰমাণ আছে। আমি নৱজ্যোতি যুৱ সংঘৰ পৰাই সহায় কৰিছোঁ। কিমান টকা দিছে হাছিমুদ্দিনক? প্ৰথমতে সি সহায় বিচাৰত আমি এককালীন হিচাপে ৫,০০০ টকা সহায় কৰিলোঁ। তাৰপিছত সিয়াৰ প্ৰব্লেমটো ছল্ভ নোহোৱাৰ কাৰণত আৰু সহায় বিচাৰিল। তাৰপিছত আমি ১ লাখ টকা ধাৰ হিচাপে দিলোঁ। ১ লাখ টকাটো আমাক ৩ মাহ পিছত ৰিটাৰ্ণ কৰাৰ কথা আছিল, কিন্তু এতিয়ালৈকে ১ বছৰ হৈ যায় ৰিটাৰ্ণ কৰা নাই আৰু মিছা বুলি আমাক সুৎখৰ বুলি পৰিচয় দিছে। আমাৰ প্ৰচিডিং আছে, প্ৰমাণ আছে বহুত। ঠিক এক প্ৰকাৰৰ আপোনালোকক মানে সন্মানত আঘাত কৰিছে। সন্মানৰ আঘাত কৰিছে। সেইকাৰণে আৰু পইচাটো আত্মসাৎ কৰাৰ মানে এটা ব্যৱস্থা লৈছে নেকি? পইচাটো আত্মসাৎ কৰাৰ কাৰণত মানে সি চেষ্টা কৰিছে আৰু আমাক বোলে পইচাটো ৰিটাৰ্ণ কৰা বুলিও কৈ আছে, কিন্তু এতিয়ালৈকে কোনো প্ৰুফ দেখাব পৰা নাই। তেওঁৰ বিৰুদ্ধে কিবা ক'ব নেকি? ল'ৰাজনৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে মানে কি, এতিয়া নিউজটো যে বুজাইছে এতিয়াতো সেইটো আমাৰ মানে বহুত অপমান কৰিছে। সেই কাৰণত যাতে আমি প্ৰশাসনক অনুৰোধ জনাওঁ যাতে ইয়াৰ সঠিক তদন্ত অতি সোনকালে লয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।